আপোনাক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে যিখন গাড়ী লৈ আনিছোঁ সেইখন হৈছে JCB 3DX Super 2018ৰ গাড়ী, মানে 2018ৰ গাড়ী, আৰু দাম ৰখা হৈছে 18.5 লাখ টকা। গাড়ীখন আছে গুৱাহাটী সাতগাঁও। এতিয়া বাকী কি হ'ব, তলত হ'ব কণ্টেক্ট নম্বৰ, অহাৰ আগতে আপোনালোকে আমাক ফোন কৰি ল'ব। বেছি চলা নাই, মাত্ৰ 12,000 মান চলিছে। তো এইখন হৈছে গাড়ী, আৰু বাকী মই আপোনাক দেখুৱাম মানে কেনেকুৱা হয় গাড়ীখন। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইটো হৈছে আপোনাৰ ফ্ৰণ্ট প্ৰফাইল চাব পাৰে, 4x4। তো এইটো হৈছে আপোনাৰ বাকেট চাব পাৰে। এইটো হৈছে আপোনাৰ লোডাৰ, আৰু পিছপিনে হৈছে বাকেট, লোডাৰ বাকেট বুলি কয় এইটো। কিন্তু এটা বস্তু ইয়াত হয়, আপোনাৰ এইটো ফল্ডিং ছিষ্টেম নহয়। কোনোবাই যদি ফল্ডিং বাকেট বিচাৰি আছে, এইটো ফল্ডিং নহয়, এইটো ফিক্স বাকেট বুলি কয়। ঠিক আছে, এবাৰ দেখুৱাই দিওঁ এবাৰ। লোডাৰ বেকহো, বহুতে বেকহো লোডাৰ কয়, বহুতে লোডাৰ বেকহো বুলি কয়। যি আছে আপোনালোকৰ সন্মুখতে আছে, চাব পাৰে। টায়াৰকেইটা দেখুৱাই দিওঁ এবাৰ। ফল্ডিং বাকেট নহয়। এবাৰ ইণ্টেৰিয়ৰ দেখাই দিওঁ। 12,000 মান চলিছে গাড়ীখন। এইপিনে চাওক, JCB ইঞ্জিন হয়, কিলোস্কাৰ ইঞ্জিন নহয়। টায়াৰ চাব পাৰে এইপিনে, টায়াৰ, এইটো হৈছে টায়াৰ। বুম চাব পাৰিব, এইটো বুম চাব পাৰে। ফল্ডিং বাকেট নহয়, যি আছে আপোনালোকৰ সন্মুখতে আছে, চাব পাৰে। গাড়ী গোটেইখিনি কাগজ মোটামুটি আপডেট কৰাই আছে, চলি আছে আপোনাৰ অইল ইণ্ডিয়াৰ ওচৰত চলি আছে গাড়ীখন। তে অনাৰে গাড়ী বিক্ৰী কৰিব বিচাৰে, কিন্তু যোগাযোগৰ যিটো বস্তু কৰ্ডিনেট পাৰ্টটো মই কৰিম। ঠিক আছে, আমাৰ চেনেলে কৰিব। তো এইটো হৈছে সম্পূৰ্ণ গাড়ীখন, 3DX Super JCB। তো চাৰিওফালৰ পৰা মই দেখুৱাই দিলোঁ, চাব পাৰে। এবাৰ ৰাইট চাইডে থকা টায়াৰটো দেখুৱাই দিওঁ। এইটো হৈছে টায়াৰ, চাব পাৰে। এয়া টায়াৰ, আৰু এই প্লেটখন এবাৰ ভালকৈ চাওক, ধুনীয়াকৈ চাব পাৰে। প্লেটখন ধুনীয়াকৈ দি দিছোঁ, চাওক। যি আছে আপোনাৰ সন্মুখতে আছে, এবাৰ চাওক। লাখ টকা দাম ৰখা হৈছে। এতিয়া আপোনাৰ ফাইনেন্সৰ সুবিধা আছে। এতিয়া চাওক, ফাইনেন্সৰ কাৰণে বহুত ধৰণৰ ফাইনেন্সে আপোনাক ফাইনেন্স কৰিব। 30% ডাউন পে'মেণ্ট ধৰি ৰাখক। এতিয়া আপোনাৰ মনটো আপোনাক ভাল লগাবৰ কাৰণে মই এনেকৈ ক'ব পাৰোঁ 2 লাখ টকা ডাউন পে'মেণ্ট দিলেও হ'ব, 3 লাখ টকা দিলেও হ'ব, 4 লাখ টকা দিলেও হ'ব। কিন্তু এইটো মই যিটো কথা কৈ আছোঁ, এইটো মিছা কথা। সেইটো মই আন্দাজত কৈ আছোঁ যে 3 লাখ টকা দিলেও ডাউন পে'মেণ্ট হ'ব, 4 লাখ টকা ডাউন পে'মেণ্ট দিলেও হ'ব। এইটো আন্দাজত, যাতে আপোনাৰ মনটো ভাল লাগে। আচল কথাটো কি, যেতিয়ালৈকে ফাইনেন্স কোম্পানী আপোনাৰ ঘৰত নাযায়, আপোনালোকৰ বস্তুবোৰ চেক নকৰে, তেতিয়ালৈকে কিমান ডাউন পে'মেণ্ট হ'ব একচুৱেল বস্তু ক্লিয়াৰ নহয়। যিমানবোৰ আপোনাৰ ডিলাৰ আছে, যিমানবোৰ এইটো লাইনত আছে, তেওঁলোকে আপোনাক সেই মানে সদায় এটা কথাই ক'ব যে এইটো আন্দাজত ক'ব। আচল কথাটো ফাইনেন্স কোম্পানীয়ে আপোনাৰ ঘৰত গৈ পিনে ক'ব। বেংক পাছবুক, চেকবুক এইবোৰ থাকিব লাগিব। চিভিল যদি বেয়া হয়, আহি লাভ নাই। আৰু যোনে এনেকুৱা ধৰণৰ গাড়ী ল'ব বিচাৰে ফাইনেন্সত, তেওঁৰ এখন পুৰণা গাড়ী, এটলিষ্ট বলেৰো পিক আপ বা তাৰ ওপৰত 709 বা এনেকুৱা ধৰণৰ ডাঙৰ গাড়ী এখন থাকিব লাগিব। এনেকুৱা নহয় যে বেটাৰী গাড়ী এখন আছে, এখন বাইক আছে। মোৰ প্ৰায় ফোন কৰে যে দাদা আমাৰ একটা বেটাৰী গাড়ী আছে, দাদা আমাৰ একটা JCB লাগে। নহ'ব, ঠিক আছে। এইটো JCB ফটকৈ ফাণ্ডিং নকৰে। যিখিনি সঁচা কথা মই আপোনাক কৈ দিলোঁ, বেলেগ কথা একো নাই। 2018ৰ গাড়ী, 18.5 লাখ টকা দাম ৰখা হৈছে। আপোনালোকে ইয়াত আহক আৰু গাড়ীখন বুক কৰক।